অসমৰ জনতাক আপোনাৰ নিৰাপত্তা প্ৰদান কৰক মানুহখিনি জীয়াই থকা পৰিৱেশটো ৰচনা কৰক আৰু তেখেতলোকক কৈছিল যে আপোনালোকৰ যি দাবী এই দাবী গণতান্ত্ৰিক সেই তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল আৰু আমাক কৈছিল যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে সন্দেহযুক্ত নাগৰিকৰ যি প্ৰবজন উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত আমি সুনিশ্চিত কৰিম কিন্তু সেই কথা বতৰাবিলাক নিৰ্বাচনী ইস্যু হিচাপে নিৰ্বাচনী ৰণকৌশল হিচাপে বিবেচিত হ'ল যেতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন ৰাজ্যসভাত উঠাৰ পাছত সংখ্যাৰ গৰিষ্ঠতাই ভৰপূৰ হৈ থকাৰ পাছতো যেতিয়া বিলখন গৃহীকে বনাঞ্চলৰ পৰা অবৈধ নাগৰিকক বিতাড়িত কৰিছে তাক আমি সন্মান জনাইছো তাক আমি উদগনি জনাইছো মুখ্যমন্ত্ৰীজনক প্ৰশংসাৰে উপচাৰ দিছে কিন্তু বাস্তৱ সন্মত যিটো কথা আৰু যিটো উঠি অহা নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আৰু অসমৰ প্ৰতিটো সম্পদৰ ওপৰত অধিকাৰ থকাৰ স্বাৰ্থত আৰু এইখন অসম আমাৰ অসম বুলি ক'ব পৰা সেই মুহূৰ্তবোৰৰ স্বাৰ্থত আৰু সম্পদ মোৰ অধিকাৰ মোৰ অসমৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমীয়া জাতিটোক লৈ সুস্থাৰ নহয় তেখেতলোকে জাতিটোৰ প্ৰতি দায়বদ্ধ নহয় আৰু জাতিটোৰ উঠি অহা নৱপ্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতলোকে কাম কৰিব নিবিচাৰে আৰু সেইকাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেদি সাংবিধানিক অধিকাৰ অসমীয়া খিলঞ্জীয়া ৰাইজক দিয়া নাই গতিকে জাতিক কৰা প্ৰতিশ্ৰুতি তেখেতলোকে পাহৰি গৈছে জাতিক প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে গতিকে তাৰ উত্তৰ সমাগত 26ৰ ইলেকশ্যন আহি আছে জাতিয়ে তাৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে দিব চৰকাৰে ইছ্যুটো জাতীয় ইছ্যু হিচাপে গ্ৰহণ কৰা নাই তেখেতলোকে 6 জনগোষ্ঠীৰ ইছ্যুটো ৰাজনৈতিক ইছ্যু হিচাপে গ্ৰহণ কৰিছে আৰু ৰাজনৈতিক ইছ্যু হিচাপে গ্ৰহণ কৰাৰ কাৰণে অসমৰ সুৰক্ষিত নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত হোৱা নাই আৰু সেইকাৰণে কৈছোঁ যে চৰকাৰখনে জাতীয় দায়িত্ব পাহৰি গৈছে আৰু জাতিক প্ৰতাৰণা কৰিছে আৰু জাতিক প্ৰতাৰণা কৰাৰ ফল এই 26ৰ সমাগত ইলেকশ্যনত তেখেতলোকে ভুগিব এইখন চৰকাৰ শাসনলৈ আহিছিলে 6 জনগোষ্ঠী জনজাতি কৰিম বুলি আৰু জনজাতি কৰিম বুলি অহাৰ কাৰণে আচলতে 6 জনগোষ্ঠী ৰাইজে উজনি অসম ৰাইজে আহোম ৰাইজে এইখন চৰকাৰ শাসনলৈ আনিলে কিন্তু শাসনলৈ অহা আজি 10 বছৰ হ'ব আজি 9 বছৰ অতিক্ৰম কৰিলে আজি ইমান দিনৰ পিছতো জনজাতিকৰণৰ ক্ষেত্ৰত কেৱল মাত্ৰ প্ৰতাৰণা কৰিলে আৰু আমি এটা কথা কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে তেওঁ নিজকে কয় বহুত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বোলে যদি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীয়ে হয় তেওঁ এই 6 জনগোষ্ঠী বা আহোম ৰাইজক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত ক'ত বাধা আছে আৰু এটা কথা এই বিজেপি চৰকাৰখনৰ যিসকল মন্ত্ৰী এমএলএ বিশেষকৈ আহোম আৰু 6 জনগোষ্ঠী ৰাইজৰ যিসমূহ মন্ত্ৰী বিধায়ক আছে বা সাংসদ আছে এই সাংসদবিলাকে বিধানসভাতে হওক বা সাংসদে হওক তেওঁলোকে ঘোঁৰা ঘাঁচ খাবলৈ গৈছে নেকি কাৰণ আজিলৈকে তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত বা আহোম ৰাইজক জনজাতিকৰণৰ ওপৰত আজিলৈকে প্ৰশ্ন উত্থাপন নকৰিলে কেৱল মাত্ৰ ইলেকশ্যনৰ সময়ত আহোম ৰাইজৰ বা 6 জনগোষ্ঠী ৰাইজৰ পদূলীয়া ভোট ভিক্ষা কৰে কিন্তু আমি এবাৰ টাইম ক্ষেত্ৰত হুঁচিয়াৰ কৰিছোঁ 26ৰ ইলেকশ্যনৰ আগত 26ৰ নিৰ্বাচন আগত 6 জনজাতিকৰণ নকৰে আমি কিন্তু এই বিজেপি চৰকাৰখনেও আমি আহোম ঔদ্যোগিক এলেকা লগতে আমাৰ 6 জনগোষ্ঠী ঔদ্যোগিক এলেকাত কিন্তু আমি সোমাবলৈ প্ৰৱেশ বাধা দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত